ছাৰ বাইদেউসকল, সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত কৰ্মচাৰীসকলৰ 8টা দাবী সমাধানৰ দিশে আগবাঢ়িছে, য'ত বিভাগীয় জাননী প্ৰকাশ পাইছে আৰু যাৰ ফলত কৰ্মচাৰীসকলৰ 50% গৃহ ভাত্তা বৃদ্ধি কৰাকে লৈ সকলো বিভাগৰে ছাৰ্ভিচ ৰুল প্ৰয়োগ হোৱাকে লৈ পুৰণি পেঞ্চন প্ৰৱৰ্তন কৰাকে লৈ আনহাতে কৰ্মচাৰীৰ প্ৰমোশ্যন দিয়াকে লৈ আনহাতে আপোন ঘৰৰ সুদ মোকলাই দিয়াৰ লগতে 30 লাখ টকালৈকে আপোন ঘৰৰ টকা পোৱাকে লৈ গ্ৰেজুৱেট পে লাভ কৰাৰ লগতে গ্ৰেড পে বৃদ্ধি কৰাকে লৈ আনহাতে 30 দিনলৈকে আৰ্জিত ছুটিৰ যি সমস্যা সেয়া সমাধান হ'বলৈ গৈ আছে আৰু যাৰ ফলত এয়া চাব আৰ্জেণ্ট ৰিমাইণ্ডাৰ এক বিশেষ শেহতীয়া খবৰ এইকেইদিনতে প্ৰকাশ পাইছে। সম্পূৰ্ণ খবৰকেইটা জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী সকলোতকৈ আগত জানিবলৈ আপডেট থাকিবলৈ আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব, কিয়নো আমাৰ চেনেলটোৰ যোগেদি কেৱল কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ পাবলৈ সক্ষম হ'ব। এয়া চাব আপোনালোকে আৰ্জেণ্ট ৰিমাইণ্ডাৰ বুলি ইয়াতে লিখা আছে। এয়া চাব গভৰ্ণমেণ্ট অফ অসমৰ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল আৰু পেঞ্চন দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা প্ৰকাশিত এই জাননী আৰু এই জাননীখন এয়া চাব আপোনালোকে আপোনাৰ দ্য স্পেচিয়েল চিফ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ অসমকে আদি কৰি এনেকৈ যিমান কমিশ্যনাৰ ছেক্ৰেটাৰী আছে অন্যান্য ছেক্ৰেটাৰীসমূহ আছে সকলো বিভাগলৈ এয়া চাব 7টা বিভাগলৈকে এই জাননীখন পঠোৱা হৈছে আৰু য'ত ইয়াতে আপোনাৰ বিষয়বস্তু যি লিখা আছে সেয়া আপোনালোকে চাব স্ক্ৰীণত। ছাবজেক্টটো আপোনালোকে চালে জানিবলৈ সক্ষম হ'ব। ইয়াত য'ত লিখা আছে ৰিগাৰ্ডিং ফাৰ্নিচিং অফ প্ৰেজেণ্ট ষ্টেটাছ একশ্যন টেকেন ৰিপৰ্ট অন ভেৰিয়াছ ডিমাণ্ড অফ সদৌ অসম কৰ্মচাৰী পৰিষদ। আপোনালোকে জানে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে যোৱা 2-3 মাহ আগত এক জৰুৰীকালীন বৈঠক অনুষ্ঠিত হৈছিল আৰু য'ত কৰ্মচাৰীৰ গ্ৰেড পে বৃদ্ধি কৰাকে লৈ প্ৰমোশ্যন কৰাকে লৈ 50% গৃহ ভাত্তাকে লৈ পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাকে লৈ আৰ্জিত ছুটি বৃদ্ধি কৰাকে লৈ আনহাতে গ্ৰেজুৱেট পে দিয়াকে লৈ ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত মুখ্যমন্ত্ৰী মহোদয়ে অনুমোদন জনাই আপোনাৰ ইয়াত চাব উপৰোক্ত 7টা বিভাগলৈ এই কামসমূহ কৰাৰ কাৰণে জাননী জাৰি কৰে, যাৰ ফলত আজি ইমান দিন নোহোৱাৰ কাৰণে এয়া আৰ্জেণ্ট ৰিমাইণ্ডাৰ দি আৰু এখন শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু যাৰ ফলত সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আপোনাৰ আলোচনা হৈছিলে সেই আলোচনাৰ ভিত্তিত সকলো কামসমূহ কৰাৰ কাৰণে ইয়াৰ দ্বাৰা আকৌ এবাৰ ৰিমাইণ্ডাৰ দিয়া হৈছে আৰু য'ত বিষয়বস্তুখিনি ইয়াতে লিখা আছে আৰু য'ত কোৱা হৈছে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে যি এলানি বৈঠক অনুষ্ঠিত হয় সেই বৈঠকৰ পিছত কোনো ধৰণৰ কাম কাজ আগবঢ়া নাই, যাৰ ফলত যাতে কামসমূহ আগবঢ়াই লৈ যায় তাৰ বাবে এয়া আৰ্জেণ্ট ৰিমাইণ্ডাৰ দি এই জাননীখন প্ৰকাশ পাইছে, যাৰ ফলত কৰ্মচাৰীসকলৰ সেই 8টা দাবী পূৰণ হ'বলৈ গৈ আছে আৰু সেই যি 8টা দাবী আছিলে তাৰে আমি প্ৰথম দাবীটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া চাব আমি আপোনালোকক সেই নটিছখনকে দেখুৱাই দিবলৈ ওলাইছোঁ। এয়া চাব আৰু য'ত প্ৰথম দাবীটো আছে 50% যি আপোনাৰ এইচাৰে এয়া আপোনাৰ কৰ্মচাৰীসকলৰ কাৰণে কেজুৱেল কৰ্মচাৰীসকলৰ লগতে মাষ্টাৰৰ কৰ্মচাৰীসকলৰ কাৰণে যাতে তেওঁলোকে লাভ কৰে সেয়া আপোনাৰ অতি শীঘ্ৰে সেয়া বাস্তৱত কাৰ্যকৰী কৰাৰ কাৰণে এই জাননীখন জনোৱা হৈছে আৰু যাতে কামসমূহ অতি শীঘ্ৰে সমাধান হয়গৈ আৰু যাৰ ফলত এয়া 2 নম্বৰ দাবীটো চাব য'ত কোৱা হৈছে যে সকলো বিভাগৰ কৰ্মচাৰীসকলৰ যি ছাৰ্ভিচ ৰুল সেই ছাৰ্ভিচ ৰুলৰ কাম কাজসমূহ যাতে সম্পাদন হয় আৰু সকলো বিভাগৰ কৰ্মচাৰীসকলৰে যাতে ছাৰ্ভিচ ৰুল থাকে তাৰ ওপৰত ইয়াতে জোৰ দিয়া হৈছে আৰু বস্তুটো ইতিমধ্যে একশ্যন টু বি টেকেন আৰু যি ফাইনেন্স ডিপাৰ্টমেণ্টলৈ সেই ফাইল গুচি গৈছে যাতে এতিয়ালৈকে কাম হোৱা নাই আৰু সেই কাম অতি শীঘ্ৰে সমাধান কৰাৰ কাৰণে পুনৰবাৰ আপোনাৰ এই ৰিমাইণ্ডাৰ মেছেজ দিয়া হৈছে, যাৰ ফলত আহিবলগীয়া 1-2 মাহৰ ভিতৰত আপোনালোকৰ সকলোকেইটা দাবী বাস্তৱত পৰিণত হ'ব। ঠিক তেনেদৰে ইয়াত চাব 3 নম্বৰ দাবীটো আছিলে আপোনাৰ OPS, য'ত চৰকাৰী কৰ্মচাৰীসকলক পুৰণি পেঞ্চন দিবলৈ জনোৱা হৈছে আৰু বিশেষকৈ কোৱা হৈছে 1 তাৰিখ 1 মাহ 2025 সময়ত যি আপোনালোকৰ এডভাৰটাইজমেণ্ট আছিলে কিন্তু চৰকাৰৰ গাফিলতিৰ কাৰণে হওক নাইবা নিযুক্তি প্ৰক্ৰিয়া সম্পাদনৰ যি সময় লাগে সেই সময় পলম হোৱাৰ কাৰণে আপোনালোকৰ OPSৰ সময়ৰ এডভাৰটাইজমেণ্ট তাৰমানে আপোনালোকে OPS পাব লাগে কিন্তু নিযুক্তি প্ৰক্ৰিয়া পলম হোৱাৰ কাৰণে আপোনালোকক NPSৰ অধীনত অনা হৈছিলে, সেয়েহে
সেইসকল কৰ্মচাৰীসকল যাৰ এডভাৰটাইজমেণ্ট OPS-ৰ সময়ত আছিল সেইসকল কৰ্মচাৰীসকলক পুনৰাই OPS দিয়াৰ কাৰণে দাবী জনাইছে। ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ পৰা কৰ্মচাৰীসকলৰ ডাটাসমূহ বিভাগে লৈছে, কিন্তু বিভাগে লৈছে ঠিকেই, কিন্তু তেওঁলোকৰ কাগজে কলমে তেওঁলোকৰ ফিন আছাম পৰ্টেলত তেখেতসকলে GPF-ৰ অধীনত হোৱা নাই, OPS-ৰ অধীনত এতিয়াও হ'বলৈ সক্ষম হোৱা নাই। তেনে ক্ষেত্ৰত যাতে একশ্যন টু বি টেকেন ইয়াৰ ওপৰত চাব, যাতে কৰ্মচাৰীসকলে পুৰণা পেঞ্চন আঁচনিৰ লাভালাভ পায়, তাৰ বাবে অতি শীঘ্ৰে বিভাগক সেই কামসমূহ পেণ্ডিং কামসমূহ কৰাৰ কাৰণে পুনৰবাৰ এই আৰ্জেণ্ট এই নটিচখন দিয়া হৈছে। ঠিক তেনেদৰে যি হ'ল আপোনাৰ প্ৰমোশ্যন জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ লগতে যি আন ইঞ্জিনিয়াৰসকলৰ লগতে অন্যান্য কৰ্মচাৰীসকলৰ যি প্ৰমোশ্যনৰ বিষয়টো সেয়াও যাতে অতি শীঘ্ৰে হয়, তাৰ বাবে একশ্যন টু বি টেকেন ফাইনেন্স আছাম SIUৰ ডিপাৰ্টমেণ্টলৈ পঠোৱা হৈছে। আৰু ইতিমধ্যে যোৱাকালি ৰাজ্য চৰকাৰৰ অধীনৰ জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ যি তেওঁলোকক ট্ৰেন্সফাৰৰ কামটো হৈ গৈছে, কিন্তু এতিয়া মানে হ'ল প্ৰমোশ্যনটো বাকী আছে আৰু অতি শীঘ্ৰে সেয়া প্ৰমোশ্যন দিয়াৰ কাৰণে জনাইছে। ঠিক তেনেদৰে ইয়াত চাব 5 নম্বৰটো যি দাবী সেয়া আছিলে কৰ্মচাৰীসকলে 30 লাখ টকালৈকে তেখেতসকলে আপোন ঘৰৰ সুবিধা ল'ব পাৰিব। যিবোৰ কৰ্মচাৰীয়ে 15 লাখ টকা অলৰেডি লৈ থৈছে তেওঁলোকে এবাৰ 15 লাখ টকা ল'ব পাৰিব। এই ক্ষেত্ৰত বেংকত গ'লে বেংক কৰ্তৃপক্ষই জনাই যে বেংকৰ পৰা কোনো ধৰণৰ নটিচ লাভ কৰা নাই কাৰণে 30 লাখ টকা দিব নোৱাৰিব। তেনে ক্ষেত্ৰত আপোনাৰ এই কামসমূহ সম্পাদন কৰাৰ কাৰণে ফাইনেন্স বিভাগৰ ফালৰ পৰা জাননী প্ৰকাশ কৰাৰ কাৰণে অচিৰে জনাইছে, যাতে কৰ্মচাৰীসকলে 30 লাখ টকালৈকে এই আপোন ঘৰৰ সুবিধা ল'ব পাৰে, আনহাতে যাতে তেওঁলোকে ৰাজ সাহায্যৰ যি টকা লাভ কৰা নাই আৰু লাভ কৰিবলৈ বাকী আছে তেওঁলোকে ৰাজ সাহায্যৰ টকাখিনি যাতে লাভ কৰে সেই বিষয়তো ইয়াতে আপোনাৰ কামসমূহ আগবঢ়াই নিয়াৰ কাৰণে পুনৰবাৰ এই জাননীখন দিয়া হৈছে। ঠিক তেনেদৰে আপোনালোকে 7 নম্বৰ পইণ্টটো চাব, য'ত লিখা আছে গ্ৰেজুৱেট স্কেল লাভ কৰিব। যিসকল চৰকাৰী কৰ্মচাৰীসকলে আপোনালোকে যিটো চাকৰি কৰি আছে সেইটো চাকৰিৰ যদিহে নিম্নতম অৰ্হতা যদিহে গ্ৰেজুৱেট হয়, কিন্তু আপোনালোকে যদি গ্ৰেজুৱেট স্কেল লাভ কৰা নাই তেনেহ'লে সেই কৰ্মচাৰীসকলে এতিয়াৰ পৰা গ্ৰেজুৱেট স্কেল লাভ কৰিব, যাৰ ফলত যদিহে আপোনালোকে গ্ৰেজুৱেট স্কেল পোৱা নাই তেনেহ'লে আপোনালোকৰ গ্ৰেড পে বৃদ্ধি হ'ব। গ্ৰেড পে বৃদ্ধি হ'লে আপোনালোকৰ দৰমহা ষ্ট্ৰাকচাৰ গাঁথনিও সলনি হ'ব, তেনেক্ষেত্ৰত আপোনালোকৰ দৰমহাও ভালেখিনি বৃদ্ধি পাব। আৰু 8 নম্বৰটো আছে সেয়া চাব যি আৰ্ণলিভ কৰ্মচাৰীসকলৰ আৰ্ণলিভ 10 দিনৰ পৰা 30 দিন কৰিবলৈ কোৱা হৈছে। বহুতো কৰ্মচাৰীয়ে অলৰেডি 30 দিনলৈকে আৰ্ণলিভ লাভ কৰে, কিন্তু ৰাজ্য চৰকাৰৰ 2 লাখতকৈ অধিক শিক্ষক কৰ্মচাৰীসকলে তেখেতসকলে মাত্ৰ 10 দিনৰ আৰ্ণলিভ লাভ কৰে। তেনেহ'লে সেই কৰ্মচাৰীসকলৰ আৰ্ণলিভ 30 দিন কৰাৰ কাৰণে এবাৰ এই আৰ্জেণ্ট নটিচখন দিয়া হৈছে, য'ত আপোনাৰ এই ফাইনেন্স ডিপাৰ্টমেণ্টলৈ এই বস্তুখিনি গুচি গৈছে। সেইকাৰণে একশ্যন টু বি টেকেন আৰু অতি শীঘ্ৰে এই কামসমূহ সম্পাদন কৰাৰ কাৰণে একশ্যন ল'বৰ কাৰণে বিভাগক পুনৰবাৰ আৰ্জেণ্ট ৰিমাইণ্ডাৰ বুলি এই নটিচখন প্ৰকাশ পাইছে। সেয়েহে আহিবলগীয়া কম দিনৰ ভিতৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰীৰ সঁহাৰি মৰ্মে কৰ্মচাৰীসকলৰ 50% গৃহ ভত্তাকে লৈ সকলো বিভাগক ছাৰ্ভিচ ৰুলকে লৈ পুৰণি পেঞ্চন প্ৰৱৰ্তনকে লৈ কৰ্মচাৰীৰ প্ৰমোশ্যনকে লৈ আপোন ঘৰৰ সুদ লগতে 30 লাখ টকা পোৱাকে লৈ গ্ৰেজুৱেট পে লগতে গ্ৰেড বৃদ্ধি কৰাকে লৈ আৰু 30 দিনৰ আৰ্জিত ছুটিৰ এই 8-9টা দাবী সমাধান হ'ব।